নিযুক্তি প্ৰক্ৰিয়াৰ অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ বিদ্যালয়সমূহৰ বাবে LP আৰু UPৰ যিসমূহ ভেকেঞ্চি ওলাইছিলে 2023 বৰ্ষৰ 26 ডিচেম্বৰ তাৰিখে তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ অফিচিয়েল ন'টিচ প্ৰকাশ পাইছে। যিসমূহ কেণ্ডিডেটে PWD হিচাপে তেওঁলোকে সেই পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিছিলে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ 3 ডিচেম্বৰৰ পৰা অনুষ্ঠিত কৰা হ'ব। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কনফাৰেন্স হলত 11টা বজাৰ পৰা 4টা বজালৈ। গতিকে এই যিসকল PWD কেণ্ডিডেটৰ সম্পূৰ্ণ লিষ্ট যাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত কৰা হ'ব সেই লিষ্টসমূহ অফিচিয়েল ৱেবছাইট www.assam.gov.in ভিজিট কৰি আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰলৈ যাওঁতেনে আপোনালোকৰ যিসমূহ অৰিজিনেল ডকুমেণ্ট সেই ডকুমেণ্টসমূহৰ 2টা চেল্ফ এটেষ্ট ছেট আপোনালোকে তাত লৈ যাব লাগিব আৰু তাত সেয়া ছাবমিট কৰিব লাগিব। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তৰফৰ পৰা এই অফিচিয়েল ন'টিচ আহিছে। এতিয়া আপোনালোকৰ লগত সেই লিষ্টসমূহ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে স্ক্ৰীণত দেখিছেই আপোনালোকৰ চিৰিয়েল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পোষ্ট, কেণ্ডিডেট, নেম অফ ফাদাৰ, ডেট, টাইম টেবুল আৰু টেবুল নাম্বাৰ দিয়া আছে। সম্পূৰ্ণ লিষ্টসমূহ আপোনালোকে www.assam.gov.in গৈ পেলাই সম্পূৰ্ণ লিষ্টসমূহ চাব পাৰিব। টোটেল 12খন পেজত আপোনালোকৰ সেই কেণ্ডিডেটৰ লিষ্টসমূহ দিয়া আছে। কেণ্ডিডেটসমূহ যিসমূহৰ নাম আপোনালোকৰ এই লিষ্টত আছে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ যাব লাগিব। আপোনালোকৰ যিসমূহ ডকুমেণ্ট সেই ডকুমেণ্টসমূহ 2টাকৈ ছেট লৈ যাব লাগিব, চেল্ফ এটেষ্ট কৰি পেলাই তাত সেইবোৰ ছাবমিট কৰিব লাগিব। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। 7 ডিচেম্বৰলৈকে এই ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ চলিব। এইদৰে নতুন নতুন নিযুক্তি খবৰ পাবলৈ চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।